আজি ফাগুন মাহৰ প্ৰথমটো বুধবাৰ। আজিৰ এই দিনটোতে অসমৰ অন্যতম ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ লোকসকলে পালন কৰে আলি আয়ে লৃগাং উৎসৱ। ধেমাজিৰ ৰায়চাপৰি দলপা গাঁৱৰ মিচিং জনগোষ্ঠীৰ লোকসকলেও পৰম্পৰাগত নীতি নিয়মেৰে পালন কৰিছে এই লৃগাং উৎসৱ। কৃষিভিত্তিক এই লৃগাং উৎসৱৰ দিনটোৰ পৰাই মিচিং জনগোষ্ঠীৰ লোকসকলে তেওঁলোকৰ কৃষি কাৰ্যৰ আৰম্ভণি কৰে। আৰু আমাৰ আলি আই লৃগাং ৰায়চাপৰি দলপা উদযাপন সমিতিৰ তৰফৰ পৰা আপোনালোকক ওলগ জনাইছোঁ। আমি প্ৰতি বছৰে আলি আই লৃগাং অনুষ্ঠিত কৰি আহিছে, ঠিক এই বছৰো আমি অনুষ্ঠিত কৰিছোঁ। অসমত বসবাস কৰা বিভিন্ন জনগোষ্ঠীসমূহৰ ভিতৰতো মিচিং এটা জনগোষ্ঠী এটা হয়। গতিকে এই জনগোষ্ঠীটোৰে আমি আলি আই লৃগাং পূৰ্বৰ পৰা অনুষ্ঠিত কৰি আহিছোঁ, গতিকে এইবাৰো অনুষ্ঠিত কৰিছোঁ। ফাগুন মাহৰ প্ৰথম বুধবাৰে আমাৰ বিশেষকৈ এই ফাগুন মাহতে আমি আলু, কচু, মিঠা আলু, কাঠ আলু, গোম ধান ইত্যাদি আমি এই মাহতে ৰোপণ কৰা হয়। গতিকে এই আলি আই লৃগাং এই মাহতে আমি বিশেষকৈ ফাগুন মাহতে অনুষ্ঠিত কৰিবৰ কাৰণে পূৰ্বপুৰুষসকলে আমাক সিদ্ধান্ত দি থৈ গৈছে। গতিকে এইকাৰণে আমাৰ মিচিংসকলে পাহাৰৰ পৰা নামি অহাৰে পৰা আজিৰ তাৰিখলৈকে এই নীতিকে অৱলম্বন কৰি আহিছোঁ। পূৰ্বতে আমাৰ মিচিং মানুহসকলে জংঘলত থাকোঁতে বা পাহাৰত থাকোঁতে এই কচু, আলু, মিঠা আলু, কাঠ আলু ইত্যাদিবোৰ আমি ৰোপণ কৰিছিলোঁ। গতিকে আমাৰ মিচিংসকল কৃষিভিত্তিক এটা মিচিং মানুহ হয়, এটা জনগোষ্ঠী হয়, কৃষিভিত্তিক জনগোষ্ঠী হয়। খেতিৰ লগত আমাৰ জড়িত আমাৰ মিচিং মানুহবিলাক। আজিৰ তাৰিখত সেইকাৰণে ফাগুন মাহৰ প্ৰথম বুধবাৰে আমাৰ খেতিবোৰ আৰম্ভ কৰা হয়। আৰু ইয়াৰ লগতে আমাৰ মাংগলিক কাৰ্যসূচী হিচাপে মেঘেলা বন 4ডাল দিয়া আছে। এই মেঘেলা বনটোৱে 4টা দিশত উত্তৰ, দক্ষিণ, পূব, পশ্চিমকৈ 4 সীমাত দিয়া থাকে। এই মেঘেলা বনটোৰ এটা তাৎপৰ্য আছে কি, ইয়াত এই মেঘেলা বনটো দিলে ইয়াত ভূত প্ৰেত বা কিবা পোক পৰুৱা ইত্যাদি প্ৰৱেশ কৰিব নোৱাৰে। এইকাৰণে এই 4ডাল আমি মেঘেলা বন দিয়া থাকে। এই মেঘেলা বনতে পোক পৰুৱা তথা এনেকুৱা বিষাক্ত জাতীয় বস্তুবোৰ মেঘেলা বনত কামোচ মাৰি ধৰি থাকে। আৰু পোক আমাৰ এই গজালি উঠোৱা সময়টো আমাৰ সময় পায়, এইকাৰণে মেঘেলা বন দিয়া হয়। গতিকে আমাৰ আলি আই লৃগাং গোটেই অসম জুৰি আজিৰে পৰা আৰম্ভ হৈছে আৰু 5 দিন আমাৰ একেৰাহে গেনা থাকে। এই 5 দিনত আমাৰ কোনো কেঁচা জাতীয় মাংসই হওক, মাছেই হওক, এইটো আমাৰ খোৱা নিষিদ্ধ কৰা হৈছে। আমাৰ যিবিলাকে মাছ মাংস খায় এইটো শুকান মাছেৰে বা শুকান মাংসৰে খোৱা নিয়ম আছে। গতিকে আমাৰ এইটোৱে হ'ল নীতিগত কথা। গতিকে নমস্কাৰ। নিউজ ডেস্ক ৰিপোৰ্ট, DB নিউজ।